নমস্কাৰ, মই স্বপ্না জ্যোতি। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এইটো ব্লগ হৈছে এটা বিশেষ ব্লগ, কাৰণ মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনটো এইটো। আৰু এয়া মই মোৰ জীৱনৰ আটাইতকৈ ভাল লগা দিনটোৰ বাবে সাজু হৈছোঁ। আৰু ৰাতিপুৱাই শুই উঠি কেনেকৈ দিনটো পাৰ হৈ গ'ল পাত্তাই নাপালোঁ। অতি ৰুমলৈ যোৱাৰ আগলৈকে না ভয় খাবলৈ সময় পালোঁ, না কিবা। ৰাতিপুৱা হোৱাৰ মাত্ৰকে বেজি চেলাইন আৰম্ভ হোৱাৰ লগতে সকলোখিনি হৈ গ'ল। কেনেকৈ হৈ গ'ল পাত্তাই নাপালোঁ, আৰু কি অনুভৱ কৰিছোঁ নাজানো। আৰু এয়া সকলোখিনি অতি ৰুমৰ বাহিৰত ৰৈ আছে আমাৰ লখিমীৰ কাৰণে। আৰু এয়া ফাইনেলি আমাৰ লখিমীৰ আগমন ঘটিলে আমাৰ জীৱনলৈ। নাজানো কি অনুভৱ কৰিছোঁ, এক বুজাব নোৱাৰা অনুভৱ, কাকো কৈ শেষ কৰিব নোৱাৰা। আচলতে কি বুলি ক'ম আৰু মাক হোৱাৰ অভিজ্ঞতাই আচলতে সুকীয়া। প্ৰত্যেকগৰাকী মাকৰে হয়তো সুকীয়া অনুভৱ, আৰু সেই অনুভৱখিনি কাকো না বুজাই ক'ব পাৰি, না মাত্ৰ অনুভৱেই কৰিব পাৰি নিজে। আৰু এয়া মই সকলোখিনি ভালে কুশলে হৈ যোৱাৰ পাছত মোক এনেকৈ বাহিৰলৈ উলিয়াই আনিছে। আৰু বাহিৰলৈ ওলাই অহাৰ পাছত যেতিয়া ঘৰৰ সকলোখিনি মানুহকে দেখা পাইছোঁ, মনটো বহুত ভাল লাগিছে, বহুত দুখ লাগিছে, কিয় নাজানো, কিন্তু দুখেৰে বহুত দুখ লগা নিচিনা লাগিছে। আৰু নিজকে এই ভিডিঅ'টোত দেখি যে মোৰ এই সময়খিনি আচলতে সকলোৰে বাবে হয়তো এনেকুৱাই আৰু বহুত বিশেষ, বহুত বেলেগ অনুভৱ, কাকো বুজাব নোৱাৰা। কি ক'ম আৰু, ক'বলৈ একো ভাষা নাইকিয়া নিচিনাই। ভগৱানক বহুত বহুত ধন্যবাদ যে আমাৰ জীৱনলৈ অকণমানি আগমন ঘটিল, আৰু সকলোখিনি ভালে কুশলে হৈ গৈছে, কোনো ক'তো খুঁত নথকাকৈ বৰ্তমানলৈকে সকলোখিনি ভালে কুশলে যে হৈছে, সেয়াই আমাৰ কাৰণে বহুত। আৰু এয়া মোক কেবিনলৈ শ্বিফ্ট কৰাৰ অকণমান সময়ৰ পাছতেই এয়া বেবী আহি গ'ল আমাৰ কেবিনলৈ বুলি। আমাৰ ওচৰলৈ বেবী পঠাই দিলে, কাৰণ সকলোখিনি ঠিকে থকাৰ কাৰণে আমাক বেবী চঞ্জাই দিলে। আৰু মাকৰ অনুভৱ যেনেকৈ বুজাব নোৱাৰা, ঠিক তেনেকৈ দেউতাকৰ অনুভৱো আচলতে বহুত বেলেগ। নিজৰ সন্তান এটা হোৱাৰ পিছত মাক দেউতাকৰ অনুভৱবিলাক হয়তো নিজে বুজাব নোৱাৰি, আৰু কাকো বুজাই শেষ কৰিব নোৱাৰা অনুভৱ। এইফালে নিজৰ সন্তানক দেউতাকে কোলাত তুলি লৈছে। ছোৱালী টেঙৰ কৰিছে দেই, পইচা দি বাপেকে দিছে হৈছে। আৰু এইফালে চলিছে চাহৰ পৰ্ব। লখিমীৰ আগমনৰ ফূৰ্তিত সকলোৱে চাহ মিঠাই খাইছে এনেকৈয়ে। আৰু মই ধুনীয়াকৈ বেমাৰী শুই আছোঁ। কেঁচুৱা পৰা মাক শুই আছে, বাকীবোৰে খাই আছে, পাৰ্টি হৈছে। গৈছোঁ ৰ'বা, 5 মিনিট। আৰু এইফালে মোৰ পেহী আইতাকৰ কোচত আমাৰ অকণমানি, আৰু এইফালে আমাৰ দেউতাই ল'ব খুজিছে, নাতিনীয়েকক কোলাত তুলি ল'ব খুজিছে। এখন ফুল লগ
মই লৈহে আছোঁ একোকে দিয়া নালাগে মই লৈহে আছোঁ একোকে দেনা খালি দেনা চেলো কৰি গ'লে খাব লাগিব ন পইচা চিনি পাই দুটাৰ পৰা তিনিটা হ'লোঁ আৰু এতিয়াৰ পৰা তিনিটাই জীৱনটো অতিবাহিত কৰিব লাগিব আৰু খুব সুন্দৰকৈ আৰু আজিলৈ ভিডিঅ'টো ইমানেই আৰু নতুন এটা ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ তেতিয়ালৈকে বাই।